हेलो फ्रेंड्स इतिमध्ये আমি শিকিলো পেমেন্ট ৰিসিপ্ট আৰু কন্ট্ৰাভাউচাৰ কিদৰে ব্যৱহাৰ কৰিব পাৰি আজি আমি বস্তু কিনা বা বস্তু বিক্ৰী কৰা সম্বন্ধীয় লেনদেনসমূহৰ বিষয়ে শিকিম কিনা বা বিক্ৰী কৰা দুই ধৰণে কৰা হয় নগদ নাইবা বাকি আমি প্ৰথমতে বস্তু নগদ কিনিলে কেনে ধৰণে টেলিত লিপিবদ্ধ কৰা হয় সেই বিষয়ে শিকিম ইয়াৰ বাবে আমি পেমেন্ট ভাউচাৰ ব্যৱহাৰ কৰিম এটা উদাহৰণ লৈছো নগদ 10000 টকাৰ বস্তু কিনা হ'ল এই ট্ৰানজেকশনটো ৰেকৰ্ড কৰিবৰ কাৰণে আমি একাউন্টিং ভাউচাৰলৈ যাম এটা আমাৰ পেমেন্ট ভাউচাৰখন উলিয়াই ল'ব লাগিব যেহেতু পেমেন্ট ভাউচাৰখন ওলাই আছে ইয়াত আমি ডেবিটৰ ঘৰত বা ডিআৰৰ ঘৰত আমি লিষ্টখনৰ পৰা পাৰচেজ একাউন্টটো সিলেক্ট কৰি লম তাৰ পিছত এমাউন্টটো ইয়াত আমি টাইপ কৰি দিম ইয়াৰ পিছত কেছ একাউন্টটো ডিআৰৰ ঘৰত সিলেক্ট কৰিব লাগিব যেহেতু কেছ একাউন্ট অটোমেটিক্যালি ওলাই আছে আমি আকৌ বেলেগকৈ সিলেক্ট কৰিব নালাগে ওলাই নাথাকিলে ইয়াৰ পৰা আমি লিষ্টখনৰ পৰা সিলেক্ট কৰি ল'ব লাগিব কেতিয়াবা যদি আমি বেংকৰ জৰিয়তে পেমেন্ট কৰিছো তেতিয়া হলে ইয়াত আমি বেংক একাউন্টটো সিলেক্ট কৰি ল'ব লাগিব ইয়াৰ পিছত আমি নেৰেশনটো টাইপ কৰিম goods purchased on credit control A প্ৰেছ কৰি মই এই ভাউচাৰখন একচেপ্ট কৰি লৈছো গতিকে এইদৰে আমি সহজতে কেছ পাৰচেজৰ ট্ৰানজেকশনসমূহ কৰিব পাৰো ঠিক সেইদৰে আমি নগদ বিক্ৰী কৰাৰ বাবে ৰিসিপ্ট ভাউচাৰ ব্যৱহাৰ কৰিব পাৰো ধৰা হল নগদ 50000 টকাৰ বস্তু বিক্ৰী কৰা হল আৰু 50000 টকাৰ চেক পোৱা হল এই ট্ৰানজেকশনটো আমি ৰিসিপ্ট ভাউচাৰত লিপিবদ্ধ কৰিব পাৰো ইয়াৰ বাবে আমি ৰিসিপ্ট ভাউচাৰ আমি ইয়াত উলিয়াই লৈছো আৰু ৰিসিপ্ট ভাউচাৰত আমি ক্ৰেডিট হ'ব সেলস একাউন্টটো সিলেক্ট কৰি ল'ব লাগিব আৰু ইয়াতে আমি এমাউন্টটো টাইপ কৰি দিছো তাৰ পিছত ডেবিটৰ যেটো ঘৰ ইয়াত আমি বেংক একাউন্টটো দিব লাগিব যেহেতু আমাৰ SBI একাউন্ট নামৰ এটা বেংক একাউন্ট ক্ৰিয়েট কৰি থোৱা আছে এই বেংক একাউন্টটো ইয়াত আমি দিব লাগে ইয়াত অটোমেটিক্যালি আহি আছে আহি নাথাকিলে লিষ্টখনৰ পৰা আমি সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত মই এন্টাৰ প্ৰেছ কৰিলো ইয়াত এটা চেক নাম্বাৰ দিব লাগে এটা চেক নাম্বাৰ দি দিছো ইয়াৰ পিছত আমি এই ট্ৰানজেকশনটো কন্ট্ৰোল A প্ৰেছ কৰি একচেপ্ট কৰি লৈছো গতিকে ৰিসিপ্ট ভাউচাৰৰ জৰিয়তে আমি কেছ যেটো সেল কৰা হয় কেছ সেলৰ ট্ৰানজেকশনসমূহ অতি সহজতে কৰিব পাৰো এইখিনিলৈকে নগদ বস্তু কিনা নাইবা নগদ বস্তু বিক্ৰী কৰা সম্বন্ধে আমি শিকিলো এবাৰ আমি বাকি যিবিলাক ট্ৰানজেকশন হয় তাৰ মানে নগদ নহয় যিবিলাক ক্ৰেডিট ট্ৰানজেকশন বা বাকিত যিসমূহ ট্ৰানজেকশন কৰা হয় সেইসমূহ আমি কেনে ধৰণে কৰিব পাৰো সেই বিষয়ে শিকিম বাকিত যেতিয়া আমি কোনো বস্তু বিক্ৰী কৰো বা বাকি কোনো বস্তু আমি কিনো তেতিয়া হলে পাৰচেজ আৰু সেলস এই দুখন ভাউচাৰ ব্যৱহাৰ কৰিব লাগে পাৰচেজ ভাউচাৰখন ব্যৱহাৰ কৰা হয় বাকিত বস্তু কিনাৰ বাবে আৰু সেলস ভাউচাৰখন ব্যৱহাৰ কৰা হয় বাকিত বস্তু বিক্ৰী কৰাৰ বাবে এবাৰ আমি এটা উদাহৰণ লৈছো যে মিনালৰ পৰা 7000 টকাৰ বস্তু বাকিত কিনা হল এই ট্ৰানজেকশনটো ৰেকৰ্ড কৰাৰ বাবে আমি একাউন্টিং ভাউচাৰলৈ গৈ পাৰচেজ ভাউচাৰখন উলিয়াই ল'ব লাগিব এটা পাৰচেজ ভাউচাৰৰ ফৰমেটখন অকন বেলেগ ধৰণে ওলাই আছে ইয়াত আমি আগতে দেখি থকা ভাউচাৰসমূহৰ কে অলপ ভাষাসমূহৰ নিচিনা নহয় অলপমান বেলেগ ধৰণৰ এটা ফৰমেট ইয়াত দেখা পোৱা গৈছে গতিকে এটো যেটো আমি ফৰমেট ইয়াত দেখা পাইছো এটো ইনভয়েস মোড বুলি কোৱা হয় গতিকে ইনভয়েস মোডত আমাৰ ওলাই আছে আমি এটো ভাউচাৰ মোডলৈ নিব লাগিব গতিকে ইনভয়েস মোডৰ পৰা ভাউচাৰ মোডলৈ নিবলৈ হলে আমি কন্ট্ৰোল V প্ৰেছ কৰিলে হল কন্ট্ৰোল V প্ৰেছ কৰাৰ লগে লগে এটো ভাউচাৰ মোডলৈ আহিছে আমি যদি আকৌ ইনভয়েস মোডলৈ নিব লাগে আকৌ এবাৰ কন্ট্ৰোল V প্ৰেছ কৰিলে ইনভয়েস মোডলৈ যাব মই আকৌ এবাৰ কন্ট্ৰোল V প্ৰেছ কৰি ভাউচাৰ মোডলৈ লৈ গৈছো এতিয়া আমি প্ৰথমতে ইয়াত এটা ৰেফাৰেন্স নাম্বাৰ দিব লাগে ইয়াত মই ৰেফাৰেন্স নাম্বাৰ হিচাপে 1 দি দিছো ইয়াৰ পিছত আহিলে ক্ৰেডিট এতিয়া আমি মিনালৰ পৰা কিনিছিলো গতিকে আমি ক্ৰেডিটৰ ঘৰটোত মিনালৰ নামটো ইয়াত মিনাল যেটো সাপ্লায়াৰ মিনালক আমি সিলেক্ট কৰি লম তে মিনালৰ পৰা আমি 7000 টকাৰ বস্তু কিনিছিলো গতিকে 7000 টকা আমি ইয়াত টাইপ কৰি দিছো
ইয়াৰ পিছত ডেবিটৰ ঘৰত পাৰ্চেছ একাউণ্টটো সিলেক্ট কৰি ল'ব লাগে এতিয়া মিনালে যেহেতু দি আছে গিভাৰ গতিকে মিনালৰ একাউণ্টটো ক্ৰেডিট হ'ব আৰু পাৰ্চেছ একাউণ্ট পাৰ্চেছ কৰাৰ ফলত আমাৰ যেহেতু খৰচ হয় গতিকে পাৰ্চেছ একাউণ্টটো ডেবিট হ'ব ইয়াত আমি নেৰেশ্যন এটা লিখিম goods purchased on credit control A press কৰি মই এই ট্ৰানজাকচনটো একচেপ্ট কৰি লৈছো আনহাতে যদি আমি বাকিত বস্তু বিক্ৰী কৰোঁ তেতিয়ালে সেই ট্ৰানজাকচনসমূহ ৰেকৰ্ড কৰিবৰ কাৰণে আমি সেলস ভাউচাৰ ব্যৱহাৰ কৰিম ধৰি লৈছো আমি 9000 টকাৰ বস্তু সুনীল নামৰ আমাৰ যিজন কাস্টমাৰ আছিল তেওঁক বিক্ৰী কৰিলো আৰু এই বিক্ৰীটো আমি বাকিত কৰিছো ইয়াৰ বাবে আমি একাউন্টিং ভাউচাৰৰ সেলস ভাউচাৰলৈ যাব লাগিব ইয়াত আমি ৰাইট সাইডৰ পেনেলৰ পৰা সেলস ভাউচাৰটো ক্লিক কৰি লৈছো ইয়াত সেলস ভাউচাৰখনো ইনভয়েস মোডত ওলাই আছে এখন আমি ভাউচাৰ মোডলৈ নিবৰ কাৰণে কন্ট্ৰোল ভি প্ৰেছ কৰিম ইয়াত আমি এটা ৰেফাৰেন্স নাম্বাৰ দিম মই S1 বুলি এটা ৰেফাৰেন্স নাম্বাৰ দিছো ইয়াত ডেবিট বা ডিআৰৰ ঘৰটোত আমি সিলেক্ট কৰিব লাগিব আমাৰ যোনজন কাস্টমাৰ তেওঁক আমাৰ কাস্টমাৰ আছিল সুনীল গতিকে সুনীলক আমি ইয়াত সিলেক্ট কৰিছো আৰু এমাউন্টটো আমি দিব লাগিব 9000 আছিল 9000 মই টাইপ কৰি দিছো ইয়াৰ পিছত সেলস একাউন্ট আমি ইয়াত দিব লাগে ক্ৰেডিটৰ ঘৰত সিলেক্ট কৰি পেলাই সুনীল যেহেতু কাস্টমাৰ তেওঁ লৈ আছে গতিকে তেওঁৰ একাউন্টটো ডেবিট হ'ব আৰু সেলস একাউন্টটো বস্তু বিক্ৰী কৰাৰ ফলত সদায় উপাৰ্জন হয় গতিকে সেলস একাউন্টটো ক্ৰেডিট হৈছে এটা আমি নেৰেশ্যনটা টাইপ কৰি দিব পাৰো মই এতিয়া নেৰেশ্যন টাইপ কৰা নাই কন্ট্ৰোল এ প্ৰেছ কৰি একচেপ্ট কৰি দিছো এইদৰে অতি সহজতে আমি পাৰ্চেজ আৰু সেলস ভাউচাৰসমূহ ব্যৱহাৰ কৰি বাকিত বস্তু কিনা বা বাকিত বস্তু বিক্ৰী কৰা ট্ৰানজাকচনসমূহ লিপিবদ্ধ কৰিব পাৰো যদি কিবা কাৰণত ইনভেন্টৰী মোডটো অন হৈ আছে অৰ্থাৎ আমাৰ কোম্পানীটো একাউন্টছ উইথ ইনভেন্টৰী হৈ আছে তেতিয়াহলে কিন্তু এডিশনাল কিছুমান অপচন এই ভাউচাৰসমূহত দেখা পোৱা যাব পাৰে গতিকে আমি যেতিয়া ইয়াৰ পিছত ইনভেন্টৰী শিকিম তেতিয়া সেই অপচনসমূহৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম আজিলৈ আমি ইয়াতে সমাপ্ত কৰিছো নতুন নতুন ভিডিও চাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লবা যাতে নটিফিকেশনসমূহ তোমালোকে সময়মতে পাই থাকা থ্যাংক ইউ